কৰবাত নামটো নিজৰে ভাল নালাগে আজিৰ পৰা আপোনালোকৰ নামৰ সন্মুখত থকা ঠিকা ভিত্তিক শব্দটো উঠি যাব আজিৰ পৰা আপোনালোক অকল শিক্ষক হ'ব সেইটো এটা আমাৰ জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি কাৰণ ইমান দিনে কৰবাত নহয় কৰবাত যদি ঠিকা ভিত্তিক শব্দটো আমাৰ সন্মুখত নাথাকিলেহেঁতেন আমাৰ মনটো হয়তো আৰু ভাল লাগিলহেঁতেন অহাকালি যেতিয়া আমি স্কুলত যোগদান কৰিম আমি নিজক শিক্ষক হিচাপে যোগদান কৰি মনটো আপোনালোকৰ বহুত পাতল পাতল লাগিব অহাকালি আপোনালোকে নিজৰ অভিজ্ঞতা মোক নিজে ক'ব আপোনালোকে নিজে অনুভৱ কৰিব যে জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিল ইয়াৰ পিছত যেতিয়ালৈকে আমি ঠিকা ভিত্তিক শিক্ষক হৈ আছিলোঁ আমাৰ সন্মুখত অৱসৰকালীন আমি কি পেঞ্চন পাম তাক আমি কোনেও নাজানিছিলোঁ CPF-ত আমাৰ 10% দৰমহাৰ ধন জমা আছিলে আৰু লাহে লাহে দৰমহাৰ স্লেবটো বাঢ়ি যোৱাৰ পিছত CPF-ৰ আওতাৰ পৰাও আমি বাহিৰত আছিলোঁ এতিয়া যিসকলৰ 25 বছৰ আৰু 10 বছৰ চাকৰি এতিয়াও থাকিব আপোনালোকে জানে যে ভাৰত চৰকাৰে ইউনিফাইড পেনশন স্কিম এই পেনশন স্কিম আমাৰ বাবে লৈ আহিছে এতিয়াৰ পৰা আমি অহাকালিৰ পৰা যদিও UPS অসম চৰকাৰে এতিয়াও গ্ৰহণ কৰা নাই কিন্তু অহাকালিৰ পৰা আপোনালোক NPS-ত আৰু NPS-ত যোগদান কৰা সকলে অটোমেটিক্যালি 1 এপ্ৰিলৰ পৰা আপোনালোকে UPS-লৈকে আপোনালোকে যাবলৈ সক্ষম হ'ব ইয়াৰ ফলত অৱসৰকালীন জীৱনত যিটো সৰ্বশিক্ষা অভিযানত থকালৈকে যিটো অৱসৰকালীন জীৱনৰ এটা নিশ্চয়তা আমাৰ নাছিলে এতিয়া আমি বহু পৰিমাণে অৱসৰকালীন জীৱনত এটা নিশ্চয়তা পাবলৈ সক্ষম হ'ম আমাৰ চৰকাৰৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত এটা আমাৰ বিশেষ যোজনা আমি চলাই ৰাখিছোঁ কি হৈছে আপোন ঘৰ যেতিয়ালৈকে আমি সৰ্বশিক্ষা অভিযানত আছিলোঁ কোনোবা বেংকে আমাক আপোন ঘৰ যোজনা দিছিলে বা কোনোবাই আমাক দিয়া নাছিলে এতিয়াৰ পৰা আপোনালোকে আপোন ঘৰ যোজনাৰ অধীনত আপোনালোকে ঘৰ বনাবৰ বাবে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা বিনা মৰ্টগেজত আপোনালোকে লোন ল'বলৈ সক্ষম হ'ব মই ষ্টেট বেংক অফ ইণ্ডিয়াকো কৈ দিম যে সৰ্বশিক্ষা অভিযানৰ পৰা নতুনকৈ নিয়মীয়া হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক যাতে আপোন ঘৰ যোজনাত আমি যিকোনো ধৰণৰ সুবিধা আমি প্ৰথমে দিওঁ অগ্ৰাধিকাৰ ভিত্তিত দিওঁ তাৰ বাবেও মই ষ্টেট বেংক অফ ইণ্ডিয়াক নিজে অনুৰোধ কৰিম ইয়াৰ পিছত অসম চৰকাৰৰ এটা ডাঙৰ যোজনা যে কিবা কাৰণত আজি যদি চাকৰি কালত আমাৰ মৃত্যু ঘটে আমি কোনেও আশা নকৰোঁ আমাৰ পৰলোক প্ৰাপ্তি হওক কিন্তু যোৱা কেইদিনমান আগতে সৰ্বশিক্ষা অভিযানত কাম কৰা ৰনোজদা কিমান টিচাৰক আমি 5 লাখ টকাকৈ দিছিলোঁ 55 গৰাকী শিক্ষকক আমি শংকৰদেৱ কলাক্ষেত্ৰত মাতি আনি 5 লাখ টকাকৈ চাকৰি কালত তেওঁলোকৰ মৃত্যু হোৱা বাবে তেওঁলোকক আমি 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছিলোঁ এতিয়া আপোনালোকে চিন্তা কৰক এই 55 জন শিক্ষকক যদি আমি নিয়মীয়াকৰণ আগতে কৰিলোহেঁতেন এই 55 জন শিক্ষকৰ পৰিয়ালে সম্পূৰ্ণকৈ নিয়মীয়া শিক্ষকৰ যেনে স্বামী জীয়াই আছে তেনেকৈ আমি 100% আমি দৰমহা পাই থাকিলোহেঁতেন কিন্তু আজি তেওঁলোকক আমি মাত্ৰ 5 লাখ টকা আমি আগবঢ়াবলৈ সক্ষম হৈছিলোঁ অহা 4 তাৰিখে আমাৰ লখিমপুৰত কেবিনেট আছে সেই কেবিনেটৰ দিনা চৰকাৰী শিক্ষকসকল বা চৰকাৰী কৰ্মচাৰীসকলৰ
এই ধৰণৰ দুৰ্ঘটনাত মৃত্যু হলে স্বাভাৱিক মৃত্যু হলে আৰু কেইটামান নতুন স্কিম আমি অহা 4 তাৰিখে লখিমপুৰ কেবিনেটত আমি অনুমোদন কৰিম ইয়াৰো সমান অংশীদাৰ আজি নিয়মীয়া হোৱা শিক্ষকসকলে লাভ কৰিব পাৰিব 3% ইনক্ৰিমেন্টৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে শিক্ষা মন্ত্ৰীক মেছেজ দিব নালাগে মুকু মেছেজ দিব নালাগে নিজে নিজে বছৰত যেতিয়াই বছৰ হ'ব 3% ইনক্ৰিমেন্ট আপোনালোকৰ লগত নিজে নিজে যোগদান হৈ যাব ডিএৰ কাৰণে আপোনালোকে মেছেজ দিব নালাগে আন 10 জন চৰকাৰী কৰ্মচাৰীয়ে যেনেকে ডিএ পাব তেনেকে আপোনালোকে ডিএ পাব তাৰ বাবে আপোনালোকে কোনো চিন্তা কৰিব নালাগে আপোনালোকে মনত পেলাওক যে আমাৰ জাৰ্নিটো কেনেকে আছিল মোৰ আজিও মনত পৰে ইয়াত ষ্টেট পুল টিচাৰ কোন কোন আছে হাত দাঙক মোৰ আজিও মনত আছে যে 2016-17 চনত আমি ইয়াতে স্থায়ী নিযুক্তি পত্ৰ দিছিলো টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক তেতিয়া এটা কণ্ডিশ্যন আহিছিল যে এতিয়াৰ পৰা আমাৰ নতুনকৈ নিযুক্তি আৰু নহব কাৰণ গোটেই শিক্ষকসকলক শেষবাৰৰ কাৰণে টেট এবাৰ দিয়া হ'ব তাৰ পিছত আৰু আমাৰ ওডিএলও টেট নাথাকিব এই ধৰণে নতুন নিয়ম আহিছিল ষ্টেট পুল শিক্ষকসকলে মোক কৈছিল যে আমি টেট পাছ কৰি চাকৰি নোপোৱাকৈ থাকি যাম আৰু আমাৰ জীৱন অন্ধকাৰ হ'ব সিদিনাখন এটা দিনৰ ভিতৰতে আমি সৰ্বশিক্ষাত 12,000 পোষ্ট একে ৰাতিৰ ভিতৰতে আমি ক্ৰিয়েট কৰিছিলো আৰু 12,000 শিক্ষকক আমি পুনে পুনে নিযুক্তি দিছিলো যোৱা বছৰ 2021 চনৰ ইলেকশ্যনৰ আগত ষ্টেট পুলৰ টিচাৰৰ প্ৰথম কম দৰমহা আছিল বাকি চুক্তিবদ্ধ শিক্ষকসকলৰ দৰমহা বেছি আছিল 21 চনৰ ইলেকশ্যনৰ আগত একে দিনাখনে ষ্টেট পুল আৰু চুক্তিবদ্ধ শিক্ষকৰ দৰমহা আমি নিয়মীয়া শিক্ষকৰ সমান কৰি পেলাইছিলো সেই ধৰণে মেটাৰনিটি লিভ ইএল সিএল আপোনালোকে যদি চাই 2012 চনৰ 20 মে তাৰিখে প্ৰথম দিনা নিযুক্তি হৈছিল তেতিয়া কি ব্যৱস্থা আছিল যে দৰমহা আমাক গভৰ্নিং বডিয়ে দিব গভৰ্নিং বডিয়ে দৰমহা দিব কম দৰমহা দিব আৰু সেই 2012 চনৰ সেই যাত্ৰাৰ পৰা আহি আজি 2024 চনত আমি সম্পূৰ্ণ নিয়মীয়া শিক্ষকৰ আজি আমি মৰ্যাদা পাবলৈ সক্ষম হলো এটা কঠিন যাত্ৰা আছিল প্ৰথম যেতিয়া মই 26 মেত নিযুক্তি পত্ৰ দিছিলো জুলাই আগষ্ট মাহত মোক শিক্ষকসকলে হোৱাটছআপ দিছিলে স্যাৰ দৰমহাটো আমি নাপাও দেখোন স্কুলৰ হেডমাস্টাৰ এছএমচিৰ চেয়াৰমেনে সহি নকৰে তেওঁলোকে আমাক নিয়মীয়াকৈ দৰমহাটো নিদিয়ে আজি সেই যাত্ৰা পথৰ পৰা আৰম্ভ কৰি এতিয়া আৰু মাহৰ 1 তাৰিখে আপোনালোকে নিজৰ দৰমহা নিজে লব পৰা অৱস্থালৈকে আপোনালোকে অহা কালিৰ পৰা আপোনালোকে আহি পৰিলে এতিয়া কিছুমানে মোক কৈ আছে যে স্যাৰ 5 বছৰ অভিজ্ঞতা থকাৰ কাৰণে আমি কেইজনমান বাদ পৰি গলো মই শিক্ষা বিভাগক অনুৰোধ কৰিম যে নিয়মীয়াকৰণৰ মানদণ্ড 5 বছৰৰ অভিজ্ঞতাৰ পৰিৱৰ্তে 3 বছৰ কৰি দিয়ক যাতে বাকি সকলেও নিয়মীয়াকৰণ হৈ যাব পাৰে এখন উদাৰ হৃদয় লৈ যিসকল মাত্ৰ 3 বছৰ কাম কৰিছে সৰ্বশিক্ষা অভিযানত তেওঁলোককো আমি নিয়মীয়াকৰণৰ ব্যৱস্থা লম অহা বছৰৰ ভিতৰত আমি অহা বিত্তীয় বৰ্ষত তেওঁলোকক আমি নিয়মীয়াকৰণ কৰি দিম যিসকল শিক্ষক শিক্ষয়িত্ৰী কিবা কাৰণত আজি আবেদন কৰা নাই মই ভাবো যে অহা কালিৰ পৰা আপোনালোকৰ যিটো মৰ্যাদা হ'ব জীৱনৰ প্ৰতি যি নিৰাপত্তা আহিব এই সকলোবোৰ দিশ বিবেচনা কৰি তেওঁলোকে যদি পুনৰ আবেদন কৰিব খোজে তেওঁলোককো আমি আবেদনৰ পথ মুকলি কৰি ৰাখিম যাতে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে আকৌ এবাৰ নিজৰ জীৱনক লৈ চিন্তা কৰিব পাৰে